অৰুণাচলৰ জিৰত চাঞ্চল্যকৰ ঘটনা হোটেলৰ কোঠাত উদ্ধাৰ হৈছে কেৰালাৰ তিনিগৰাকী লোকৰ মৃতদেহ দুই মহিলা সহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য অব্যাহত আছে ৰহস্য অব্যাহত আছে এই সমগ্ৰ ঘটনাক লৈ নবীন থমাস নামৰ লোকজনৰ পত্নী আৰু বন্ধুৰ সৈতে এই হোটেলত বাহৰ পাতিছিল তেওঁলোকে অৰ্থাৎ তিনিগৰাকী সেই হোটেলখনত বাহৰ পাতিছিল 28 মাৰ্চত পত্নী আৰু এজন বন্ধুৰে নবীন থমাস গৈছিল এই হোটেলখনলৈ 1 এপ্ৰিলৰ পৰা অতিথিসকলক দেখা নাছিল হোটেলৰ কৰ্মচাৰীয়ে 2 এপ্ৰিল অৰ্থাৎ মঙলবাৰে হোটেলৰ কৰ্মচাৰীয়ে সন্দেহ উপজাত হোটেলৰ কোঠাটো পৰীক্ষা কৰে আৰু সেই সময়ত ভিতৰৰ পৰা তলা লগোৱা অৱস্থাত উদ্ধাৰ কৰে এই কোঠাটো বা আৱিষ্কাৰ কৰে তেনেদৰে আৰু সেই সময়তে সন্দেহ অধিক ঘনীভূত হয় তেওঁলোকৰ আৰু কোঠাৰ দুৱাৰ ভাঙি কৰ্মচাৰীসকলে ভিতৰত যেতিয়া প্ৰৱেশ কৰে তেতিয়া চকু কপালত উঠে তেওঁলোকৰ কোঠাটোত হোটেলৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে তিনিটা মৃতদেহ আৰক্ষীৰ উপস্থিতিত এই তিনিওটা মৃতদেহ পাছত উদ্ধাৰ কৰা হয় তিনিওটা মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল আৰু এগৰাকী মহিলাৰ মৃতদেহ পোৱা গৈছিল বিছনাত কটা আছিলে তেওঁৰ হাত সেই সময়ত হাত কটা অৱস্থাত পোৱা গৈছিল মৃতদেহটো আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল মজিয়াত পৰি থকা অৱস্থাত মজিয়াত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ আকৌ ডিঙিত আৰু হাতত আছিল আঘাতৰ চিন নবীন থমাস নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছে সেই কোঠাটোৰে বাথৰুমত আৰু লোকজনৰ বাওঁ হাতত আছিল কটা দাগ এগৰাকী মৃত মহিলা নবীন থমাসৰ পত্নী আৰু আনগৰাকী হয়তো বন্ধু বা বান্ধৱী বুলি ইতিমধ্যে অনুমান কৰা হৈছে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে জিৰো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ফৰেনচিক দলে সংগ্ৰহ কৰিছে তথ্য ইয়াৰ এগৰাকী মহিলাৰ বিৰুদ্ধে ত্ৰিবান্দ্ৰমত আছে নিৰুদ্দেশৰ গোচৰো আৰু তাৰ ভিত্তিতে আৰক্ষীয়ে অভিযানো চলাইছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাছিল ঘটনাক লৈ ৰহস্য অব্যাহত আছে এতিয়াও এই মুহূৰ্তত আমাৰ সৈতে টেলিফোনত সংযুক্ত হৈছে আমাৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ভূঞা প্ৰাঞ্জলৰ পৰা জানিব বিচাৰিম এই ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য প্ৰাঞ্জল কি জনাব এক অতিকৈ চাঞ্চল্যকৰ আৰু ৰহস্যজনক এই ঘটনা সংঘটিত হৈছে জিৰত নিশ্চয়কৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোৱাকালি জিৰত আচলতে কেৰেলাৰ নিবাসী আৰিয়া বি নায়াৰ নবীন থমাস আৰু দেৱী বি তিনিগৰাকী আচলতে যি লোক আচলতে জিৰত তেখেতলোকে আহিছিল জিৰ' এখন হোটেলত তেখেতে প্ৰথমতে চেকিং কৰিছিল আৰু প্ৰায় যোৱা 28 তাৰিখে তেখেতে জিৰ' এখন হোটেলত চেকিং কৰিছিল কিন্তু যোৱা 1 তাৰিখলৈকে এই তিনিগৰাকী লোক যিসকল আচলতে হোটেল চেকিং কৰিছিল হোটেল কৰ্তৃপক্ষে তেখেতৰ কোনো সংকট কৰা সন্দেহ উপজাত তেখেতলোকে ৰুমটোলৈ গৈছিল যেতিয়া ৰুমটোলৈ ওচৰলৈ গৈছিল এই ৰুমটোৰ ভিতৰৰ পৰা লক হোৱা দেখা পৰিলক্ষিত হৈছিল আৰু সেই সময়তে আৰক্ষীক খবৰ দিয়া হৈছে আৰক্ষী আহি পেলাই যেতিয়া ৰুমটো খোলে তেতিয়া দেখা যায় যে ৰুমটোৰ বিভিন্ন ঠাইত আচলতে তিনিগৰাকীৰ মৃতদেহ পৰি আছে এগৰাকী মৃতদেহ বাথৰুমত পৰি আছে আন এজনৰ ফ্ল'ৰত পৰি আছে যিগৰাকী নবীন থমাস তেখেতৰ মৃতদেহ ফ্ল'ৰত পৰি আছিল সেই ৰুমটোত আৰু যিগৰাকী আৰিয়া বি নায়াৰ যি মৃতদেহটো বিচনাত হাত কাটি পেলাই বিচনাত এনেকে পৰি আছিল আৰু এটা কথা উল্লেখ কৰিব লাগিব যিগৰাকী আৰিয়া বি নায়াৰ আৰু নবীন থমাস দুগৰাকী আচলতে দাম্পত্য হয় পতি পত্নী হয় আৰু তেখেতলোক কেৰেলাৰ মিনাদাম কটিয়ামৰ বাসিন্দা হয় আৰু আনগৰাকী মহিলা তেখেতলোকৰ লগত ফুৰিবলৈ আহিছিল আৰিয়া বি নায়াৰ আচলতে ক্ষমা কৰিব নবীন থমাস আৰু দেৱী বি আচলতে পত্নী স্বামী স্ত্ৰী হয় আৰু আৰিয়া বি নায়াৰ যি 29 বছৰীয়া মহিলা সেইগৰাকী লগত তেখেতলোক ফুৰিব আহিছিল আৰু তেওঁলোকৰ বন্ধু বুলি বান্ধৱী বুলি জানিব পৰা গৈছে আৰু এই আৰিয়া বি নায়াৰ তেওঁ শ্ৰীৰাগাম ত্ৰিবুন্দাৰ নামৰ বাসিন্দা বুলি কৈছে আৰু প্ৰাথমিক তদন্তত এটা কথা পোহৰলৈ আহিছে যে যিগৰাকী আৰিয়া বি নায়াৰ তেওঁ যিগৰাকী আলহী দম্পতিৰ লগত একেলগে ফুৰিবলৈ আহিছিল তেওঁৰ বিৰুদ্ধে এখন মিচিং ৰিপৰ্ট আচলতে নিৰুদ্দেশ হোৱাৰ FIR গোচৰ ৰুজু কৰা হৈছে ত্ৰিবুন্দাপুৰত আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সমগ্ৰ বিষয়টো এতিয়া জিৰ' আৰক্ষী আৰু জিৰ'ৰ যি ফৰেনচিক দল আচলতে তন্নকৈ তেখেতলোকে তদন্ত কৰিছে আৰু কি কাৰণে এই ঘটনা এটা সঞ্চালক ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনা আজি পোহৰলৈ আহিব আজি যিহেতু তিনিজনৰ যি মৃতদেহ সেই মৃতদেহ মৰণোত্তৰ কাৰণে পৰীক্ষা কৰা হ'ব আৰু তাৰ পাছত সন্ধিয়া ভাগত আচলতে ইতিমধ্যে সকলো ঘটনা কি কাৰণে সংঘটিত বা কেনেকৈ সংঘটিত তাৰ হয়তো কিছুমান অনুমান পোৱা যাব কিন্তু ইতিমধ্যে এই ৰুম যিটো কোঠাত আচলতে তেখেতলোকে চেকিং কৰা আছিল হোটেলৰ যিটো কোঠাত তেখেতলোকে চেকিং কৰা আছিল সেই কোঠাৰ যি সামগ্ৰী তেখেতলোকে বৰ্তমান ইতিমধ্যে যি পুলিচ ট্ৰেইনিং চেণ্টাৰ বান্দৰদোৱা প্ৰেৰণ কৰা হৈছে তাত ফৰেনচিক বিশেষজ্ঞৰ পৰা তেখেতলোকে ৰিপৰ্ট গ্ৰহণ কৰাৰ পাছতে আচলতে এই কি কাৰণে ঘটনাটো সংঘটিত হ'ল সেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব কিন্তু জগত এটা কথা ক'ব লাগিব যে যিহেতু বৰ্তমান সময়ত 08 টুৰিষ্টৰ
বা পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আহিছে। শুধু কেৰেলাৰ পৰা আহি তিনিগৰাকী যি টুৰিষ্ট বা কি কাৰণে ইয়াত এনেধৰণৰ অৱস্থাত ভিতৰে উদ্ধাৰ কৰা হৈছে সেইটোক লৈ কিন্তু সমগ্ৰ জৰিয়তে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। জগদীশ, হয়, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ আমাক জনাৰ বাবে প্ৰাঞ্জল। কিন্তু ঘটনাক লৈ এতিয়াও বহু তথ্য জানিবলৈ বাকী আছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, কাৰণ সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। প্ৰথম অৱস্থাত দেখিলে এয়া আত্মহত্যাৰ ঘটনা যেনো লাগে, বা কোনোবা এগৰাকী দুগৰাকীক হত্যা কৰি হয়তো তাৰে সেই তিনিগৰাকীৰ কোনো এগৰাকীয়ে আত্মহত্যা কৰিছে, তেনেধৰণৰ অনুমান কৰা হৈছে। আৰু নতুবা কোনো আন লোকে তেওঁলোকক তাত হত্যা কৰিলে নেকি, এনেধৰণৰ বহু তাত দিশ আহি পৰা পৰিলক্ষিত হৈছে। কোনো বিষয় এই মুহূৰ্তলৈকে ক'ব পৰা অৱস্থাত নাই। যথেষ্ট ৰহস্যৰ মাজত সোমাই পৰিছে গোটেই ঘটনাটো। আৰু গোটেই এই লোককেইজন হৈছে কেৰেলাৰ পৰা অহা। কেৰেলাৰ পৰা আহি জিৰ'ত তেওঁলোকে সেই হোটেলখনত বাহৰ পাতিছিলে, আৰু তাৰ পাছতে তেওঁলোকৰ এনেদৰে মৃতদেহ উদ্ধাৰ কৰা হৈছিলে, যাকে লৈ ৰহস্য অব্যাহত আছে। আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত নিশ্চয় অধিক তথ্য জানিব পৰা যাব।